এইখিনি দেখিছেনে এইখিনি হ'ল চাহপাত আৰু পুৱাই উঠিয়ে মই সদায় এইবিলাক চাফা কৰোঁতে গোটেই যি আছে লেতেৰা বস্তু সকলো উলিয়াই অনাৰ লগতে এই চাহপাতবিলাক গোটাই থোৱা এইখিনিও আনো আৰু এইখিনি দিমগৈ মই এতিয়া গোলাপ ফুলৰ গুৰিত। এজোপা হ'ল অমিতা গছ, অমিতা গছৰ গুৰিতে মই ইয়াত চব্জিৰ বাকলিখিনি পেলাই দিছোঁ। এইখিনি দেওবাৰৰ বজাৰ হৈ গ'ল মোৰ। বজাৰ বুলি সেইকাৰণেই ক'লোঁ কাৰণ দেওবাৰে মানুহে শাক পাচলি বজাৰ কৰিবলৈহে ওলাই যায়। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আৰু আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। আৰু এয়া ৰাতিপুৱা 6 বজাৰ সময় আৰু 6 বজাতে দেখিছেনে বৰষুণ জাক দিলে আৰু আপোনালোকলৈ বুলি মোৰ ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। আজি গোটেই দিনটো আজি হ'ল দেওবাৰ আৰু কি কৰোঁ কি নকৰোঁ মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাম, আজি শ্বেয়াৰ কৰিম আজি। আৰু আপোনালোকৰো হয়তো সকলোৰে ভাল নিশ্চয়, বৰ্তমান আমাৰো ভালেই। একেবাৰে ৰাতিপুৱাৰ এয়া দৃশ্য আমাৰ গাঁৱৰ পৰিৱেশ। চাই লওকচোন অকণমান পৰিৱেশটো। এয়া বৰষুণ দিলে আজি ৰাতিপুৱাই বৰষুণ জাক দি আছে আৰু এতিয়া অকণমান এৰি দিছে আৰু এয়া চাওক আকাশ সূৰ্যটো ওলাও নোলাও কৰি আছে, ওলোৱাই নাই এতিয়ালৈকে। আৰু আজি হয়তো আপোনালোকে সকলোৱে গম পায়ে নিশ্চয় আজি পূৰ্ণগ্ৰাহ চন্দ্ৰগ্ৰহণ গোটেই পৃথিৱীতে দেখিবলৈ পোৱা যাব। আৰু এয়া আজি নিশাৰ ভাগলৈ লাগিব চন্দ্ৰগ্ৰহণ। ৰাতি মধ্যৰাতি দেখা পোৱা যাব নেকি চন্দ্ৰগ্ৰহণৰ যি দৃশ্য সেয়া। বাতৰি যোগে গম পোৱা মতে ৰাতি 12মান বজাৰ পৰা আমি এই চন্দ্ৰগ্ৰহণৰ দৃশ্য দেখিবলৈ পাম বুলি শুনি আহিছোঁ। যিহেতু আজি চন্দ্ৰগ্ৰহণ সেয়ে হয়তো বতৰ এনেকুৱা নেকি, গম পোৱা নাই। এয়া ডাৱৰ ফালি ওলাই আহিছে সূৰ্যটো দেখিছেনে, ওলালেই আৰু এইফালে ডাৱৰো হৈ আছে আকাশখন। এয়া চাওক, নহ'লেতো ইমান দেৰি একদম পূৰা ৰ'দেই হ'লহেঁতেন। এতিয়া বৰষুণ দিয়াৰ কাৰণেহে এনেকুৱা বতৰটো কৰিছে, তথাপিতো ফালি চিৰি সূৰ্যটো ওলাই আহিছে আৰু এয়া চাওক এতিয়াও বৰষুণ পৰিয়ে আছে। আৰু এতিয়া মই কি কৰোঁ আপোনালোকক দেখাম। এয়া পুৱা শুই উঠি মুখ হাত ধুই ল'লোঁ, ধুই মেলি এতিয়া যি কাম আছে সকলোবিলাক কৰিমগৈ, ঘৰ সৰা চোতাল সৰাকে আদি কৰি। আৰু ৰাতিপুৱাৰ আহাৰো প্ৰস্তুত কৰিব লাগিব। আৰু এয়া ফুলখিনি চাৰ্কনি পৰি এয়া ফুলত পানী নিজে নিজে পৰিলে ফুলখিনি দেখিছেনে এতিয়া সুন্দৰ হৈ জীপাল হৈ উঠিব, নহ'লে ৰ'দটোত একেবাৰে লেৰেলি যায়। আজি পানী নিদিলেও হ'ব। এয়া আমাৰ চক ৰাতিপুৱা সেয়া গৰু ফিল্ডত গৰু চৰি আছে, মানে গৰু এৰাল দিছে, চৰা নাই। এতিয়া যিহেতু খেতিৰ ছিজন, গতিকে পথাৰত ধান ৰোৱা আছে, সেয়ে মানুহবিলাকে গৰু ছাগলীবিলাক এনেকৈ এৰাল দি বান্ধি থয় ঘাঁহনিৰ মাজত। এয়া আমাৰ গাঁওবিলাকৰ 4 বজাতে মানুহবিলাক সাৰ পাই উঠি কামত ব্যস্ত হৈয়ে। এইজোপা হ'ল আমাৰ কুন্দুলিজোপাৰ গুৰিটো একেবাৰে তলত আছে আৰু মই এনেকৈ ৰছী বান্ধি দিয়াৰ কাৰণে ওপৰত বগাইছে। কালি ছিঙিলোঁ অলপ কুন্দুলি ইয়াৰ পৰা, দেখিছেনে এই কুন্দুলিবিলাক বহুত বেছি বগায়, সেইকাৰণে বৰ ভাল নালাগে। ইমানেই বগাই নহয়, গোটেই একদম মানে সমস্ত ৰাজ্যখন লাগি যাব ইহঁতক। এয়া বগাই আছে, এয়া ওপৰতে ছিঙিব পৰাকৈ সুবিধা কৰি লৈছোঁ। এইজোপা কুন্দুলি। এয়া চাওক আমাৰ গাঁৱৰ ৰাতিপুৱাৰ দৃশ্য। সেয়া দূৰত গৰুবিলাক এনেকৈয়ে মানুহৰ ঘৰৰ পদূলিত বান্ধি থয় ৰাতি, আৰু এতিয়া চৰাবলৈ নিব, মানে ঘাঁহনিত বান্ধিবলৈ হ'লেও বান্ধিবলৈ যাব, নহ'লে মানুহে হ'লেও চৰাই থাকিব। সেয়া গৰু ছাগলী দেখিছেনে দূৰত। এইফালে খালবিলাকত পানী জমা হৈয়ে গ'ল বৰষুণ জাকত। আৰু এইফালে এইটো এটা ঠাণ্ডা নলা, ইয়াত দেখিছেনে গোটেই মেটেকা, বৰ মেটেকাৰে ভৰি আছে গোটেইখন। আৰু ইয়াত মাছো ওলায়, বৰশীও টোপোৱাই মানুহে আৰু নেট জালো মাৰে, মাছ পায় বৰষুণ দিলে।
ফুটটো যদি হয় তেতিয়া মাছ লাগে। এয়া এইখিনি বৰ মেটেকা। এয়া এইফালেও এয়া ৰাস্তাত পানী ডুঙা ডুঙা হৈ এনেকৈ ভৰ্তি হৈ আছে। বৰষুণ জাকৰ কাৰণে পানী হ'ল। আৰু এয়া এইফালে আমাৰ টবি ওলাই আহিছে। ই মৰ্ণিং ৱাক কৰিবলৈ গৈছে। এতিয়া ঘূৰিব, অলপমান টহল মাৰিব ইফালৰ পৰা সিফালে। এয়া হাগিবলৈ মুতিবলৈ ওলাই গৈছে ই। এয়া আমাৰ বাৰীখন ফুলনিয়ে আছিলে, কিন্তু ফুল গছবোৰ ইমানেই ডাঙৰ ডাঙৰ হৈ একেবাৰে অৰণ্যৰ নিচিনা হৈ পৰিছে, দেখিছেনে? এইখিনিও কাটিবলৈ মেলিবলৈ লাগে। গছবোৰ বহুত ডাঙৰ হৈ গ'ল। এইজোপা মহানিম। এয়া এইজোপা মহানিম হয়। এইজোপা মুকলি কৰি দিব লাগিছিলে, সময়ে হোৱা নাই এইবিলাক চফা চিকুণ কৰিবৰ কাৰণে। কৰিব লাগিব, আজিও কৰিম ভাবিছিলোঁ। বৰষুণ যাক দি দিলে, বৰষুণ দিলে কৰিবলৈ ভাল নালাগে। এয়া গোটেইখিনি সমস্ত গছখিনি ডাঙৰ হৈ একেবাৰে হাবি হৈ গৈছেগৈ। এইজোপা হ'ল বগী জামুকজোপা। এইজোপা লাগিছিলে আগতে, মই দেখাইছিলোঁ ভিডিঅ' কৰি। যোৱা বছৰ মই কাটি দিলোঁ একেবাৰে, নালাগিলে তেনেকৈ। এইবাৰ লাগে নাই নাজানিছোঁ আৰু। এইফালে এইজোপা সৰ্পগন্ধজোপা একদম মেল খাই বহুত ডাঙৰ হৈ গ'ল। এতিয়া পূজাত ফুলিব এইজোপা, গোটেইজোপা গুলপীয়া হৈ যায়। এইজোপা হ'ল হাচনাহানা। এইজোপা ফুলিছে এতিয়া। ৰাতি ইমানেই গোন্ধায়, ইমানেই সুন্দৰ গোন্ধায়, গোটেইখন আমোল মোলাই থাকে। পুৱা শুই উঠিয়ে ডিউটি হ'লে হাঁহ খুলি দিয়া গঁৰালৰ পৰা, আৰু এইকেইটা খুলি দিলোঁ। হাঁহকেইটা হ'ল অকণমান দেৰি, মানে বৰষুণ যাক দিয়াৰ কাৰণে ইহঁতি দানা খাব নোৱাৰিলে, গতিকে এতিয়া অকণমান চৰিছে। এতিয়া মই ইহঁতক দানা দি ল'ম। এইখিনি মই মূলা সিঁচিছিলোঁ, মূলাখিনি এয়া দুপাত হৈছে আগতীয়াকৈ। এয়া ওপৰত অকণমান চালি আছে, গতিকে এইখিনি একো অনিষ্ট হোৱা নাই, সুন্দৰকৈ হৈছে এয়া। আৰু এয়া আগতীয়াকৈ লাই পুলি সিঁচিছিলোঁ। লাই সিঁচাৰ এয়া লাই পুলি এনেকৈ ইয়াতে পলিথিনতে ভৰাই দিছোঁ। এজোপা এইটো দেখিছেনে? জিকা কিমান ডাঙৰ হৈছে। এইটো মই নিচিঙিলোৱে, বুঢ়া হৈ গ'ল। বুঢ়াই হ'বলৈ দিলোঁ আৰু, কাৰণ এতিয়া ছিঙিলে এইটো খাব পৰা নাযাব, গতিকে ইয়াৰ গুটিকেইটা কামত আহিব আকৌ পচাবৰ কাৰণে। সেইকাৰণে মানে সিঁচিবৰ কাৰণে, গতিকে এইটো সঁচৰ কাৰণে থৈ দিলোঁ। লাগি আছে জিকা, এইবিলাক দেখিছেনে? বহুতেই লাগি আছে, ছিঙিব লাগিব আজি। আৰু এইফালে এইখন হেন্দালি দিছিলোঁ, যিখন হেন্দালিত এয়া জিকা লাগি আছে। এতিয়া লাগিলেই। আজি এমাহমানৰ আগতে আপোনালোকক দেখাইছিলোঁ হেন্দালিখন। এয়া মোৰ হেন্দালিখন, আৰু ইয়াতে জিকা লাগিছে। এইকেইটাও ছিঙিব পৰা হৈয়ে গ'ল। এইফালে এয়া লাই পুলি পচাইছিলোঁ, আৰু পচোৱা লাই পুলি এতিয়া দেখালোঁ আপোনালোকক। আৰু এয়া এনেকৈ ৰুই দিছোঁ বটলৰ, এইবিলাক প্লাষ্টিকৰ বটল হয়, যিবিলাক কাটি এনেদৰে পুলি ৰুলোঁ। এয়া লাই পুলি ডাঙৰ হৈছে। বিলাহীও ফুল দিছে, আৰু এজোপা বিলাহীজোপাও সেয়া আগতীয়াকৈ গুটি পচাই উলিয়াইছিলোঁ। এয়া লাই পুলি এনেদৰে ইয়াতো ৰুই থৈছোঁ। সেয়া তাতে জাতিলাও লাগিয়ে আছে এতিয়াও। এয়া জুম কৰি দেখাই দিছোঁ, চাওক। এয়া জাতিলাও লাগি আছে এতিয়াও। এজোপা আগতীয়াকৈ দিয়া আছিলে, আগতীয়া নহয় মানে শেহতীয়া হৈছিলে, কিন্তু আগতীয়া হৈছে এতিয়া। এয়া খায়ে থাকোঁ, আৰু এয়া লাগিয়ে আছে। এইফালে এয়া ভোট জলকীয়াৰ গছ ফুলিছে। এইবিলাক নতুন পুলি ৰোৱা আছিলে। এইজোপা গোলাপ, ইয়াৰ গুৰিতে দি দিওঁ।
গোলাপজোপাৰ গুৰিত দিয়াৰ কাৰণ হ'ল চাহপাত দিলে গোলাপৰ কালাৰটো ধুনীয়া হয় আৰু ফুলজোপা লহপহকৈ ধুনীয়াকৈ বাঢ়ে আৰু বিশেষকৈ কালাৰটোৰ কাৰণে দিছোঁ ৰঙা গোলাপত আৰু বেছি ধুনীয়া কালাৰ হৈ যায় গতিকে চাহপাতৰ যিখিনি পেলনীয়া সেইখিনি গোলাপজোপাৰ গুৰিতে দিলোঁ আৰু বেলেগতো দিব পাৰি বেলেগতো দিওঁ কিন্তু গোলাপজোপা অকণমান ফুলিবলৈ লৈছে যিহেতু এতিয়া গতিকে সেয়ে অকণমান কালাৰটো বেছি কাঢ়া হওক সেই বুলিয়ে দিলোঁ এজোপা জৰা টেঙা আৰু এইফালে হ'ল এয়া পাণ এইখিনি পাণ ঘৰৰ বাৰীৰ হ'ল ছিঙি ল'লোঁ কেইবাগুচিমানো হ'ব কিন্তু গুচিমান এনেই থৈ দিছোঁ তেনেকৈ এইখিনি আৰু এডাল পাণৰ শিপা লগা ঠাৰি এডাল গছৰ মানে যিটো আগ হয় সেইটো এই শিপাবিলাক আছে যিবিলাক এই শিপাবিলাক থাকিলে এনেকৈ ৰুলে হৈ যায় পাণৰ পুলি আৰু এইটো পচাইও ৰুব পাৰি ডাইৰেক্টো ৰুব পাৰি মই পচাই ৰুইছিলোঁ আৰু ডাইৰেক্টো ৰুইছোঁ এইটো এতিয়া আহিন মাহ ভাদ গৈ এতিয়া আহিন হ'ব আহিন মাহত পাণৰ পুলি ৰুৱে সেয়ে এয়া ৰুম বুলি ভাবিছোঁ আৰু এডাল ছিঙি আনিলোঁ শিপা লগা এইটো এনেকৈ আৰু গা পা ধুই কেতিয়াবা উঠিলোঁ আৰু এতিয়া আহিলোঁ পাকঘৰলৈ আৰু পাকঘৰত এতিয়া মই পিঠা বনাই আছোঁ আৰু কি পিঠা বনাইছোঁ আপোনালোকক দেখাই আছোঁ এইফালে এয়া পিঠাগুড়ি এইফালে গুড় আৰু নাৰিকল আৰু এয়া বনাই আছোঁ ভাপৰ পিঠা সেয়া এইকেইটা ৰাতিপুৱা এতিয়া খাবৰ কাৰণে এয়া পিঠা ৰেডি হৈ গ'ল এয়া ভাপ পিঠা এতিয়া খাম ৰঙা চাহৰ লগত এয়া এতিয়া পিঠা খাইছোঁ এয়া গুড় আৰু নাৰিকল ভিতৰত আছে খাবলৈ বহুত ধুনীয়া নিমখো অকণমান দিয়া আছে মজা এইটো মাজত এনেকৈ গুড় আৰু নাৰিকল সোমাই আছে মজা দুপৰীয়া ভাত সিজালোঁ খালোঁ মেলিলোঁ সকলো শেষ কৰিলোঁ কাম বন কৰি আৰু এতিয়া এয়া দোকানত আছে আৰু এইফালে এয়া চব ইহঁতি কাম কৰি আছে আৰু দোকানতো অকণমান আগতে যথেষ্ট ভিৰ বাৰ্তা হৈছিলে আৰু এতিয়া অকণমান মানুহখিনি পাতল হৈছে গতিকে এয়া কাম সামৰিছে সিহঁতি এজনী জোনালী বেটী দিনটো বহুত ব্যস্ত হৈ থাকিলোঁ আৰু মাজতে ইমান ভিডিঅ' কৰিবলৈ নহ'ল বহুতো কাষ্টমাৰো আহিলে বহুত গতিকে সেয়ে ইমান ভিডিঅ' কৰিব নহ'ল আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ আৰু ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক দেখাম হয়তো আজিও দেখাব নহ'লে কাইলৈ ভিডিঅ' দেখাব পাৰোঁ গতিকে এতিয়া ফুৰিবলৈ যাবলৈ ওলাইছোঁ মোৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু যদি আপোনালোকে চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চাইছোঁ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইফালে এয়া চনয়ে গোটেই বস্তু ভৰাই আছে ময়ো সেই যাবলৈ ওলাইছোঁ সেইবিলাক লৈ লৈছোঁ যাওঁ মানে ক'লোঁ আৰু ভণ্টি ঘৰলৈ যাওঁ গতিকে সেইটো ভিডিঅ' বেলেগকৈ বনাম আপোনালোকক দেখাই আছোঁ কি কাৰণে গৈছোঁ আৰু ক'লৈ গৈছোঁ আজিলৈ আহোঁ বাই বাই